বেলুচিস্তানত মছজিদত বিস্ফোৰণ মছজিদত থিতাতে নিহত 53 জন মিলাদুন নবীৰ প্ৰাৰ্থনাত এই কাণ্ড সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানত পুনৰ নিৰীহৰ তেজেৰে ফাকু খেলিছে সন্ত্ৰাসবাদীয়ে শেষ নবী পয়গম্বৰ হজৰত মহম্মদৰ পবিত্ৰ পুণ্যতিথিত বিশ্বৰ মুছলমানে প্ৰাৰ্থনাত ব্যস্ত থকাৰ সময়তে শুকুৰবাৰে পাকিস্তানত মছজিদৰ ভিতৰতে হত্যা কৰা হৈছে প্ৰায় 53 জনক বিস্ফোৰণত 53 জন লোক নিহত হৈছে আৰু প্ৰায় 150 জনৰো অধিক লোক আহত হৈছে নিহত আৰু আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে নিহতৰ ভিতৰত উপ আৰক্ষী অধীক্ষক এজনো আছে মাছটুং জিলাৰ মছজিদত বিস্ফোৰণ আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ পাকিস্তানৰ সন্ত্ৰাস জৰ্জৰিত বেলুচিস্তানৰ মাছটুং জিলাৰ মদিনা মছজিদত নিচেই ওচৰৰ পৰা নিক্ষেপ কৰি বোমা বিস্ফোৰণ ঘটোৱা হয় আত্মঘাতী বোমাৰুৱে ঘটাইছিল এই বিস্ফোৰণ মাছটুঙৰ উপ আৰক্ষী অধীক্ষক নৱাজ গাছকৰিৰো মৃত্যু হৈছে আত্মঘাতী বোমাৰুজনে মছজিদৰ কাষতে ৰৈ থকা ডিএছপিৰ গাড়ীৰ কাষত নিজকে বিস্ফোৰণ কৰিছিল পয়গম্বৰ মহম্মদৰ জন্মজয়ন্তী ঈদ মিলাদুন নবী উপলক্ষে লোকসকলে সমবেত হোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয় মছজিদত ধোৱাৰ বাবে একত্ৰিত হোৱা 53 গৰাকী লোকে এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে গ্ৰাফিক্স চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা বিস্ফোৰণৰ পাছতে বেলুচিস্তানৰ মাছটুং জিলাত হোৱা দোৱা লাগে অ'ত ত'ত সিঁচৰিত হৈ পৰি থকা আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনহাতে চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে মাছটুং জিলা শ্বহীদ নবাব ঘোষ বক্স ৰাইচানী হস্পিটেলৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ ছাইদ মিৰৱানীৰ সৈতে এই পৰ্যন্ত বিস্ফোৰণত কমেও 53 জন লোক নিহত হৈছে এই পৰ্যন্ত 150 জনৰো অধিক লোকক ভৰ্তি কৰোৱা হৈছে নিউজ ডেস্ক ৰিপৰ্ট ঢাকা ষ্টুডিঅ